কুম্ভ ৰাশিৰ জাতক জাতিকাসকল যিমানেই ডাঙৰ কঠিনতা বা প্ৰত্যাহ্বান আহিব সেইবোৰ পাৰ হোৱাৰ মহিমাও সিমানেই বেছি হ'ব। কুম্ভ ৰাশিৰ লোকসকল এই শাৰীটো কেৱল এটা সুচিন্তা নহয়, বৰঞ্চ 2026 চনত আপোনাৰ জীৱনৰ এক চৰম সত্য। কেলেণ্ডাৰৰ পাতবোৰ প্ৰতি বছৰে সলনি হয়, কিন্তু দশকটোৰ ভিতৰত এটা বা দুটা বছৰ এনেকুৱা আহে যিয়ে এটা যুগৰ অন্ত পেলায় আৰু আন এটা নতুন যুগৰ আৰম্ভণি কৰে। 2026 চনটো আপোনাৰ বাবে ঠিক তেনেকুৱাই এটা নিৰ্ণায়ক বছৰ। কিয়? কাৰণ আপুনি এতিয়া শনিৰ 4.5 আটাইতকৈ গুৰুত্বপূৰ্ণ তৃতীয় তথা অন্তিম পৰ্যায়ত প্ৰৱেশ কৰিবলৈ গৈ আছে। এই ভিডিঅ'টো কোনো সাধাৰণ ভৱিষ্যৎবাণী নহয়, এইটো 2026 চনৰ বাবে এখন মহা ৰণনীতি। অহা কেইটামান মিনিটত আমি বুজিবলৈ চেষ্টা কৰিম যে ব্ৰহ্মাণ্ডই আপোনাৰ বাবে কি সিদ্ধান্ত লৈছে। আমি আলোচনা কৰিম সেই মহাজাগতিক ঘটনাৰ বিষয়ে য'ত দেৱগুৰু বৃহস্পতিয়ে নিজৰ উচ্চ ৰাশিলৈ আহি আপোনাৰ শত্ৰুবোৰক নাশ কৰিব। আমি বিশ্লেষণ কৰিম সেই চতুৰ্বৰ্গী যুগৰ বিষয়ে যিয়ে আপোনাৰ জীৱনত আৰ্থিক বিপ্লৱ আনিব পাৰে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, ভিডিঅ'টোৰ শেষত মই আপোনাক সেই তাৰ্কিক আৰু সাত্ত্বিক উপায়সমূহ ক'ম যিয়ে এই শাৰীখতিৰ বিদায়ক এটা অভিশাপৰ পৰা এটা বৰদানলৈ সলনি কৰিব পাৰে। সৰ্বপ্ৰথম কথা পাতো আপোনাৰ ৰাশিৰ অধিপতি শনিদেৱৰ বিষয়ে। 2026 চনত শনিয়ে আপোনাৰ ৰাশিৰ পৰা ওলাই দ্বিতীয় ভাৱ অৰ্থাৎ মীন ৰাশিত ভ্ৰমণ কৰিব। জ্যোতিষশাস্ত্ৰত দ্বিতীয় ভাৱটো হৈছে ধন আৰু বাণীৰ। ইয়াত শনিদেৱে এজন বিত্তীয় পৰীক্ষকৰ ভূমিকা পালন কৰিব। ইয়াৰ পোনপটীয়া অৰ্থ হ'ল ধনৰ আগমন জবৰদস্ত হ'ব, লক্ষীৰ বাছ হ'ব। কিন্তু শনিৰ প্ৰকৃতি হৈছে ন্যায় আৰু অনুশাসন। আপোনাৰ হাতত টকা তেতিয়াহে টিকি থাকিব যেতিয়া আপুনি আৰ্থিক অনুশাসন মানি চলিব। মনত ৰাখিব, শনিয়ে ইয়াত চাই থাকিব যে টকা অহাৰ পিছত আপোনাৰ ব্যৱহাৰ কেনেকুৱা হয়। যদি খৰচৰ ওপৰত লাগাম নলগায় তেন্তে জমা ধন বালিৰ দৰে হাতৰ পৰা পিছলি যাব পাৰে। দ্বিতীয়জন মূল খেলুৱৈ হৈছে দেৱগুৰু বৃহস্পতি। বছৰটোৰ আটাইতকৈ ডাঙৰ নিৰ্ণায়ক মুহূৰ্ত আহিব 2 জুন 2026 6 তাৰিখে। গুৰুৱে কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, যিটো তেওঁৰ উচ্চ ৰাশি। কুম্ভ ৰাশিৰ বাবে এইটো ষষ্ঠ ভাৱ। ইয়াত এটা বিৰোধাভাস আছে, যাক বুজি পোৱাটো জৰুৰী। উচ্চ গুৰুৱে আপোনাৰ শত্ৰুবোৰক সম্পূৰ্ণৰূপে পৰাস্ত কৰিব, আদালত বা ন্যায়ালয়ৰ কামত জয়ী কৰাব। কিন্তু ষষ্ঠ ভাৱটো ৰোগৰো হয়। সেয়েহে সফলতাৰ লগে লগে আপুনি পেট আৰু হজম শক্তিৰ সৈতে জড়িত সমস্যাবোৰৰ প্ৰতিও সতৰ্ক থাকিব লাগিব। ইয়াৰ লগতে আপোনাৰ বছৰেকীয়া কুণ্ডলীৰ একাদশ ভাৱ অৰ্থাৎ লাভৰ স্থানত এক বিৰল চতুৰ্বৰ্গী যুগৰ সৃষ্টি হৈ আছে। সূৰ্য, মংগল, বুধ আৰু শুক্ৰ গ্ৰহ একেলগে থকাটো এই কথাৰ সংকেত যে 2026 চনত চৰকাৰী তন্ত্ৰ আৰু ডাঙৰ যোগাযোগৰ পৰা আপুনি অত্যাধিক লাভ অৰ্জন কৰিব। সংখ্যা জ্যোতিষৰ দৃষ্টিকোণৰ পৰা চালে 2026 চনৰ মুঠ যোগফল 10 অৰ্থাৎ 1 হয়, যিটো সূৰ্যৰ সংখ্যা। সূৰ্য ক্ষমতা আৰু নতুন আৰম্ভণিৰ প্ৰতীক। 2025 চনলৈকে যদি আপুনি ভ্ৰম বা অন্ধকাৰত আছিল, তেন্তে ডিচেম্বৰ 2026ত ৰাহুৰ স্থান পৰিৱৰ্তনৰ লগে লগে সেই কুঁৱলী সম্পূৰ্ণৰূপে আঁতৰি যাব। এই বছৰটোৱে আপোনাৰ পৰা নেতৃত্ব দিয়াৰ দাবী কৰে, কাৰোবাৰ অনুসৰণ কৰা নহয়। এতিয়া আমি জীৱনৰ প্ৰতিটো দিশ গভীৰভাৱে বিশ্লেষণ কৰিম আৰু সময় অনুসৰি বুজিবলৈ চেষ্টা কৰিম যে আচলতে কি হ'বলৈ গৈ আছে। আৰম্ভণি কৰোঁ আপোনাৰ মন আৰু ব্যক্তিত্বৰ পৰা। বছৰৰ আৰম্ভণি অৰ্থাৎ জানুৱাৰীৰ পৰা মাৰ্চলৈকে আপোনাৰ বাবে মানসিকভাৱে প্ৰত্যাহ্বানজনক হ'ব। ইয়াত দ্য ইণ্টাৰনাল ষ্টৰ্ম বুলি কোৱা হৈছে। শাৰীখতিৰ অন্তিম পৰ্যায়ত থকাৰ বাবে আপোনাৰ মনত বিচাৰৰ এক ধুমুহা উঠিব। ৰাহু এতিয়াও লগ্নত আছে, গতিকে আপোনাৰ এনে লাগিব যে আপুনি সঠিক সিদ্ধান্ত ল'ব পৰা নাই। এটা অদ্ভুত ভয় বা ল' ফিলিং থাকিব পাৰে। কিন্তু 16 জানুৱাৰীৰ পিছত এটা পৰিৱৰ্তন আহিব। আপুনি মন্থন আৰম্ভ কৰিব। এইটো সেই সময় যেতিয়া আপুনি নিজৰ পুৰণি ভুলবোৰ স্বীকাৰ কৰিব। আপোনাৰ ব্যক্তিত্ব বা পাৰ্চনেলিটিত এটা মৌলতা বা মিঠা ভাৱ আহিব। মানুহ আপোনাৰ ফালে আকৰ্ষিত হ'ব। আপোনাৰ ৰেপুটেশ্যন বা সন্মান বাঢ়িব। যিসকল মানুহে কালিলৈকে আপোনাৰ বেয়া বা সমালোচনা কৰি আছিল, তেওঁলোকে ছ'চিয়েল মিডিয়া বা পিঠিৰ পিছফালে আপোনাৰ প্ৰশংসা কৰিব। এতিয়া কথা পাতোঁ কেৰিয়াৰ আৰু ব্যৱসায়ৰ। কেৰিয়াৰৰ বাবে এই বছৰটো এক্সপেনশ্যন আৰু বল্ড মুভছ লোৱাৰ বছৰ। চাকৰিজীৱী লোকসকলৰ বাবে আৰম্ভণিতে জানুৱাৰীৰ পৰা মাৰ্চ কামত বাধা বা স্থবিৰতা অনুভৱ হ'ব পাৰে। বছৰ ফালৰ পৰা হেঁচা থাকিব, কিন্তু এপ্ৰিলৰ পিছত কাহিনী সম্পূৰ্ণৰূপে সলনি হৈ যাব। পদোন্নতি, দৰমহা বৃদ্ধি আৰু কেৰিয়াৰ জাম্পৰ যুগ সৃষ্টি হৈছে। যদি আপুনি IT, মিডিয়া, অভিনয়, নৃত্য বা যিকোনো সৃষ্টিশীল ক্ষেত্ৰত আছে, তেন্তে এই বছৰটোৱে আপোনাক ফেম বা প্ৰসিদ্ধি দিলাব। চৰকাৰী খণ্ডত সফলতাৰ যুগো বহুত প্ৰবল, বিশেষকৈ চতুৰ্বৰ্গী যুগৰ বাবে। ব্যৱসায়ীসকলৰ বাবে মংগলৰ ৰোচক যুগে এক ডাঙৰ টেগি লৈ আহিছে। জানুৱাৰীৰ পৰা নৱেম্বৰলৈকে সময়ছোৱা ব্যৱসায় সম্প্ৰসাৰণৰ বাবে উত্তম। ফাণ্ডিং বা পুঁজি পাব, লোন পাছ হ'ব আৰু ডাঙৰ কোম্পানীৰ সৈতে টাই আপ হ'ব পাৰে। কিন্তু এটা কঠোৰ সতৰ্কবাণী আছে।
অংশীদাৰিত্ব বা পাৰ্টনাৰশ্বিপৰ বাবে এই বছৰটো বেয়া। ডেটাই কয় বেটাৰ টু ৱৰ্ক এলোন। পাৰ্টনাৰে প্ৰতাৰণা কৰিব পাৰে বা এৰি থৈ যাব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বছৰৰ আৰম্ভণিতে শক্তি খুব বেছি থাকিব। চিভিল ছাৰ্ভিচ বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা সকলৰ বাবে জুন 2026 বৰ লাকি বা শুভ। কিন্তু এটা বৰ ডাঙৰ ৰিস্ক বা আশংকা আছে। যদি আপুনি সম্পৰ্ক বা প্ৰেমৰ চক্কৰত পৰে তেন্তে গোটেই বছৰটো বৰবাদ হ'ব পাৰে। এই বছৰটো কেৱল পঢ়া শুনাৰ বাবে পথভ্ৰষ্ট হোৱাৰ বাবে নহয়। এতিয়া আহোঁ ধন আৰু সম্পত্তিৰ বিষয়লৈ। ধনৰ ক্ষেত্ৰত 2026 চনটো এখন ৰোলাৰ কষ্টাৰৰ দৰে হ'ব। কিন্তু ইয়াৰ অন্ত সুখদ হ'ব। ফেজ 1 জানুৱাৰীৰ পৰা মে'। গুৰু পঞ্চম ভাৱত আছে। টকা আহিব, কিন্তু পৰিয়াল আৰু ল'ৰা-ছোৱালীৰ পঢ়া শুনাত খৰচো হ'ব। ইয়াত আপোনাৰ এনে লাগিব যে টকা হাতত ৰোৱা নাই। ফেজ 2 জুনৰ পৰা ডিচেম্বৰ। এইটো হৈছে ৰেইন অফ ৱেল্থ বা ধন বৰ্ষাৰ সময়। যে গুৰু কৰ্কট ৰাশিলৈ যাব আৰু একাদশ ভাৱৰ গ্ৰহবোৰ সক্ৰিয় হ'ব, হঠাৎ ধন লাভ হবে। ৰৈ যোৱা বা ফচি থকা টকা ঘূৰাই পাব। যদি আপুনি কোনো পুৰণি সম্পত্তি বা মাটি বিক্ৰী কৰিব বিচাৰে তেন্তে এইটো আটাইতকৈ উত্তম সময়। আপুনি বিচৰা দামেই পাব পাৰে। ফেব্ৰুৱাৰীৰ পৰা ডিচেম্বৰৰ ভিতৰত আপুনি নতুন ঘৰ বা ডাঙৰ গাড়ী কিনিব পাৰে। কেৱল মনত ৰাখিব, জুৱা চোটাৰ পৰা দূৰত থাকক, নহ'লে শনিদেৱে সকলো কাঢ়ি ল'ব। সম্পৰ্কৰ ক্ষেত্ৰত এইটো সেই অংশ য'ত আপুনি আটাইতকৈ বেছি সাৱধান হ'ব লাগিব। লাভ লাইফ বা প্ৰেম জীৱনত সাৱধান থাকক। জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত বিট্ৰেয়েল, প্ৰতাৰণা পোৱাৰ 100% সম্ভাৱনা আছে। আপোনাৰ সম্পৰ্কত কোনো থাৰ্ড পাৰ্চন বা তৃতীয় ব্যক্তি আহিব পাৰে। বা এনে হ'ব পাৰে যে যাৰ ওপৰত আপুনি ভৰসা কৰিছে তেওঁ চিক্ৰেট এনিমি বা গোপন শত্ৰু হিচাপে ওলাব পাৰে। যদি আপুনি ছিংগল তেন্তে কৰ্মক্ষেত্ৰত কোনো সংগী পাব পাৰে। বৈবাহিক জীৱনত শনিবাণী বা কথাৰ ভাৱত আছে আৰু ৰাহু লগ্নত। স্বামী স্ত্ৰীৰ মাজত সৰু সৰু কথাত কাজিয়া বা তুতুমেমে হ'ব। ইয়াৰ এটাই উপায়, নীৰৱতাৰ নীতি। যেতিয়া জীৱনসংগী খঙত থাকে তেতিয়া মনে মনে থাকক। বছৰৰ শেষত যেতিয়া গুৰু সপ্তম ভাৱৰ ফালে আগবাঢ়িব তেতিয়াহে সম্পৰ্কত মধুৰতা আহিব। এটা ভাল খবৰ এইটো যে আপোনাৰ জীৱনসংগীয়ে কোনো চৰকাৰী লাভ বা লটাৰী পাব পাৰে। পৰিয়ালত ঘৰত মাংগলিক কাম, যেনেকৈ বিয়া বা সন্তান জন্ম হোৱাৰ পকা যোগ আছে। কিন্তু মই আগতে কোৱাৰ দৰে এটা ডাঙৰ কাজিয়াও হ'ব পাৰে। ভাই ভনীৰ সৈতে বিবাদৰ পৰা আঁতৰি থাকক। এতিয়া মই বিশেষকৈ মোৰ সেইসকল আই মাতৃ আৰু ভগ্নীৰ সৈতে কথা পাতিব বিচাৰোঁ যিসকল গৃহিণী। আপোনালোক ঘৰৰ ভেটি, আৰু জ্যোতিষীয়দাতাই কয় যে 2026 চনত কুম্ভ ৰাশিৰ গৃহিণীসকলৰ ওপৰত বৰ ডাঙৰ দায়িত্ব আহিবলৈ গৈ আছে। আটাইতকৈ ভাল খবৰটো হ'ল যে এই বছৰ আপোনাৰ ছ'চিয়েল ৰেপুটেশ্যন বা সামাজিক প্ৰতিষ্ঠা বাঢ়িব। দাতাত মুখ মিঠা কৰাৰ যি সংকেত আছে সেয়া আপোনাৰ বাবে। আপুনি নিজৰ কথা বতৰাৰ মিঠা ভাৱ আৰু বুদ্ধিমত্তাৰ জৰিয়তে আত্মীয় আৰু সমাজত প্ৰশংসা বুটলিব। যিসকল আত্মীয়ই আগতে আপোনাৰ কদৰ কৰা নাছিল, 2026 চনত তেওঁলোকেই আপোনাৰ পৰামৰ্শ ল'বলৈ আহিব। আপোনাৰ বাবে এই বছৰটো সঞ্চয় বা জমা কৰাৰ বছৰ। আপোনাৰ সপ্তম আৰু একাদশ ভাৱৰ যোগে কৈছে যে আপোনাৰ স্বামীয়ে কোনো ডাঙৰ চৰকাৰী লাভ বা লাকি ড্ৰ বোনাছ পাব পাৰে। ইয়াৰ পোনপটীয়া লাভ ঘৰৰ চিন্দুকত হ'ব। ফেব্ৰুৱাৰীৰ পৰা ডিচেম্বৰৰ ভিতৰত আপুনি ঘৰৰ বাবে কোনো দামী বস্তু, যেনেকৈ সোণ, নতুন গাড়ী বা আচবাব কিনিব পাৰে। কিন্তু সাৱধান থাকক। মই আগতে ৱাৰ্ণিং বা সতৰ্কবাণী শিতানত কোৱাৰ দৰে এটা ডাঙৰ পাৰিবাৰিক বিবাদ নিশ্চিত। ইয়াত আপোনাৰ ভূমিকা এজন পিচমেকাৰ বা শান্তিদূতৰ হ'ব। চাৰেই শতিৰ প্ৰভাৱৰ বাবে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সৈতে মতভেদ হ'ব পাৰে। দাতাই কৈছে চিক্ৰেট এনিমিজ। আপোনাৰ বাবে এইসকল সেই ওচৰ চুবুৰীয়া বা আত্মীয় হ'ব পাৰে যিয়ে আপোনাৰ মুখৰ আগত মিঠা কথা কয় কিন্তু পিঠিৰ পিছফালে চুগলি কৰে। সেয়েহে নিজৰ ঘৰৰ কথা, নিজৰ জমা ধন আৰু স্বামীৰ ভৱিষ্যত পৰিকল্পনাৰ কথা কোনো বাহিৰৰ মহিলা বা ওচৰ চুবুৰীয়াৰ লগত শ্বেয়াৰ নকৰিব। চিক্ৰেচি বা গোপনীয়তাই আপোনাৰ অস্ত্ৰ। কামৰ বোজা বৰ বেছি থাকিব। দাতাত আইৰণ ডিফিচিয়েঞ্চি আৰু উইকনেছ দুৰ্বলতাৰ উল্লেখ আছে। আপোনাৰ ভাগৰ লগা আৰু ভৰিতত বিষ হোৱাৰ অভিযোগ থাকিব, যিটো শনিৰ প্ৰভাৱ। পাকঘৰত কাম কৰাৰ সময়ত জুইৰ পৰা সাৱধানতা অৱলম্বন কৰিব। আপুনি ঘৰৰ লক্ষ্মী, নিজৰ স্বাস্থ্যক অৱহেলা নকৰিব। দুপৰীয়া অলপ জিৰণি নিশ্চয় ল'ব। এতিয়া কথা পাতোঁ স্বাস্থ্যৰ বিষয়ে। চাৰেই শতিৰ তৃতীয় পৰ্যায়টো স্বাস্থ্যৰ বাবে আটাইতকৈ কঠিন বুলি মনা হয়। ইয়াক ইগনৰ বা অৱহেলা নকৰিব। 2 জুনৰ পিছত যেতিয়া গুৰু ষষ্ঠ ভাৱলৈ আহিব তেতিয়া আপোনাক পেটৰ সমস্যা যেনে এচিডিটি, আলচাৰ বা পাইলছে আমনি কৰিব পাৰে। দাতাই স্পষ্টকৈ কৈছে বাহিৰৰ খোৱা বন্ধ কৰক। লিকুইড ডায়েট বা জুলীয়া খাদ্যত গুৰুত্ব দিয়ক। মংগলৰ স্থিতিৰ বাবে জুই, ফটকা বা বিজুলীৰ পৰা জ্বলাৰ আশংকা আছে। মুখত টেনিং বা এলাৰ্জি হ'ব পাৰে। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ গ'লে জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত আপুনি ডিপ্ৰেছন বা ল' ফিল কৰিব পাৰে। ৰাহুৰ কাৰণে মূৰ ঘূৰোৱা বা উচ্চতাৰ পৰা ভয় লাগিব পাৰে। মা-দেউতা, বিশেষকৈ দেউতাৰ স্বাস্থ্য জুলাইৰ আশে-পাশে বেয়া হ'ব পাৰে।
তেওঁলোকৰ মেডিকেল চেকআপ সময়মতে কৰাব। গতিকে বন্ধুসকল, 2026 চনৰ গোটেই কাহিনীৰ সাৰাংশ এয়া যে জানুৱাৰীৰ পৰা মাৰ্চ, সংগ্ৰাম, প্ৰতাৰণা আৰু মানসিক মন্থন। ধৈৰ্য ধৰক। এপ্ৰিলৰ পৰা জুন, কেৰিয়াৰত জাম্প আৰু যাত্ৰা। পৰিশ্ৰম কৰক। জুলাইৰ পৰা ছেপ্টেম্বৰ, স্বাস্থ্য আৰু ধনৰ বাবে ৰিস্ক জোন। সাৱধান থাকক। অক্টোবৰৰ পৰা ডিচেম্বৰ, ধন বৰ্ষা আৰু গুপ্ত পৰিকল্পনা। প্লেনিং কৰক। শনিদেৱে কয় যে সকলো ভাল হ'ব যদি আপুনি 3টা চৰ্ত মানি চলে। প্ৰথম, আপুনি এলাহ ত্যাগ কৰক। 2026 চনটো এলেহুৱা মানুহৰ বাবে নহয়। দ্বিতীয়, আপুনি গোপনীয়তা বৰ্তাই ৰাখক। নিজৰ ফিউচাৰ প্লেনিং বা ভৱিষ্যত পৰিকল্পনা কাকো নোকোৱাকৈ ৰাখক। ডেটাই কয় যে চিক্ৰেট এনিমিজ বা গোপন শত্ৰুৱে আপোনাৰ প্লেনবোৰ ব্লক কৰিব পাৰে। তৃতীয়, আপুনি সততাৰে কাম কৰক। কোনো টেক্স চুৰি বা শ্বৰ্টকাট পথ গ্ৰহণ নকৰিব। এতিয়া আহক সমাধানলৈ। এই হাৰেহতীৰ অন্তিম পৰ্যায়ক গল্ডেন অপৰচুনিটি বা সোণালী সুযোগলৈ সলনি কৰিবলৈ আমাৰ ডেটাত দিয়া এই বিশিষ্ট উপায়সমূহ নিশ্চয় কৰক। 1. কলা ছাতি দান। ডোনেট ব্লেক আমব্ৰেলা। আটাইতকৈ প্ৰথম আৰু শক্তিশালী উপায়টো হ'ল কলা ছাতিৰ দান। বছৰত কমেও এবাৰ কোনো দুখীয়া বা ৰ'দত বহি থকা শ্ৰমিকক এটা কলা ছাতি দান কৰক। এই ছাতিটোৱে প্ৰতীকী ৰূপত আপোনাক শনিৰ প্ৰকোপৰ পৰা বচাব। 2. মৌনতা আৰু ধৈৰ্য। সপ্তাহত এটা দিন, যেনে শনিবাৰ, বাছনি কৰক আৰু সেইদিনা সম্পূৰ্ণৰূপে পেচেন্স বা ধৈৰ্য ৰাখক। লাগিলে কোনোবাই যিমানেই উচটনি নিদিয়ক কিয়, আপুনি উত্তৰ নিদিব। ইয়ে আপোনাৰ বাণী বা কথাৰ দোষক শেষ কৰিব। 3. নেটৱৰ্কিং। এটা অনন্য উপায় হ'ল যে প্ৰতি মাহে ট্ৰেইন, বাছ বা মেট্ৰত কোনো এজন অচিনাকি ব্যক্তিৰ সৈতে কথা পাতক আৰু তেওঁলোকৰ সৈতে বাস্তৱিক কথা পাতক। এই নেটৱৰ্কিং বা সংযোগে আপোনাৰ ভাগ্যৰ বন্ধ দৰজাবোৰ খুলি দিব। 4. সেৱা আৰু ভক্তি। কোনো বয়োজ্যেষ্ঠ অসুস্থ মহিলাৰ সেৱা কৰক। ঔষধ বা খাদ্য দি। নিয়মীয়াভাৱে নিম গছত পানী দিয়ক। ভগৱান শিৱৰ মন্ত্ৰ ঔঁ নমঃ শিৱায় আৰু শনিৰ মন্ত্ৰ ঔঁ সং শনৈশ্বৰায় নমঃৰ জপ কৰি থাকক। প্ৰতি শুকুৰবাৰে দেৱীৰ দৰ্শন কৰক আৰু দুৰ্গা চালিচা পাঠ কৰক। বন্ধুসকল, শেষত মাত্ৰ ইমানেই কম। 2026 চনটো আপোনাক ভয় খুৱাবলৈ নহয়, বৰঞ্চ আপোনাক জগাবলৈ আহিছে। এই বছৰটো মন্থনৰ। গ্ৰহবোৰে নিজৰ গতি ল'ব, ধুমুহা বা তুফানো আহিব। কিন্তু যদি আপোনাৰ কৰ্ম শক্তিশালী হয়, আপোনাৰ কথাত মিঠা ভাৱ থাকে আৰু আপোনাৰ মনত সেৱাৰ ভাৱ থাকে, তেন্তে শনিদেৱে নিজে আপোনাক ভিখাৰীৰ পৰা ৰজা বনাই দিব। নিজৰ দুৰ্বলতাবোৰ কাকো নকব, পৰিশ্ৰম কৰক আৰু এই কমবেক ইয়াৰৰ সম্পূৰ্ণ ফাইদা লওক। যদি আপোনাৰ এই বিস্তাৰিত তথ্য আৰু আমাৰ বিশ্লেষণ ভাল লাগিল, তেন্তে এই ভিডিঅ'টো লাইক নিশ্চয় কৰিব। ইয়ে আমাক আৰু কষ্ট কৰিবলৈ প্ৰেৰণা দিয়ে। আপোনাৰ কুম্ভ ৰাশিৰ বন্ধু আৰু পৰিয়ালৰ সৈতে এইটো শ্বেয়াৰ কৰক। আৰু যদি আপুনি চেনেলটোত নতুন, তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। তেতিয়ালৈকে নিজৰ আৰু নিজৰ পৰিয়ালৰ যত্ন ল'ব। হৰ হৰ মহাদেৱ।